ইনকাম চাৰ্টিফিকেটৰ বাবে কেনেকৈ আবেদন কৰিব। ইনকাম চাৰ্টিফিকেট উলিওৱাটো একেবাৰে সহজ। ইনকাম চাৰ্টিফিকেটৰ বাবে এখন অনলাইন এপ্লিকেশ্যন ফৰ্ম, ইয়াত আপোনাৰ অনলাইন এপ্লিকেশ্যন ফৰ্মত আপুনি অসমীয়াতে ফিল আপ কৰিব পাৰে বা ইংলিছতে ফিল আপ কৰিব পাৰে। ইয়াতে আপোনাৰ এপ্লিকেণ্টৰ নেম, যোনে ইনকাম চাৰ্টিফিকেটৰ কাৰণে বিচাৰিছে, এপ্লিকেণ্টৰ নেম, তাৰপিছত তাত মোবাইল নম্বৰ, এপ্লিকেণ্টৰ জেণ্ডাৰ মেল নে ফিমেল, ৰিলেশ্যন সম্পৰ্ক, চন অফ দেউতাকৰ নাম লিখিব লাগিব এটা ৰিলেটিভৰ সম্পৰ্কত, চ'ৰ্চ অফ ইনকাম উপাৰ্জনৰ উৎস, এগ্ৰিকালচাৰ নে ছাৰ্ভিচ নে কি লিখিব লাগিব। এইটো অকুপেশ্যন কি তেওঁৰ লিখিব, ছাৰ্ভিচ হয়নে কাল্টিভেটৰ হয়, টোটেল মুঠ ইনকাম কিমান হয় তেওঁ লিখি দিব। এখন গাঁওবুঢ়াৰ পৰা এখন প্ৰমাণপত্ৰ আনিব লাগে বা ইনকাম টেক্সৰ ফাইল থাকিলে ইনকাম টেক্সৰ ফাইলৰ একনলেজমেণ্টখন দিলেও হৈ যায় ইয়াতে। তাৰপিছত আপোনাৰ আহিলে ইয়াত পাৰ্মানেণ্ট এড্ৰেছ ষ্টেট আছাম, ডিষ্ট্ৰিক্ট কি হয় এইটো লিখিলে হ'ল, চাব ডিভিজন কি, চাৰ্কল অফিচ কি পৰে, মৌজা কি পৰে, ভিলেজ কি পৰে, পুলিচ ষ্টেচন কি হয়, পোষ্ট অফিচ কি, পিন নাম্বাৰটো লিখি দিব লাগিব। তাৰপিছত ডকুমেণ্টছ ইয়াত গাঁঠিব লাগিব আপোনাৰ এড্ৰেছ প্ৰুফৰ কাৰণে হয় আধাৰ কাৰ্ড, আইডেণ্টিটি প্ৰুফৰ কাৰণে পান কাৰ্ড দিব পাৰে, আৰু লেণ্ড চাৰ্টিফিকেট মানে খাজনাৰ ৰচিদ দিব লাগিব, মাটিৰ খাজনা ৰচিদখন দৰকাৰী, আৰু চেলাৰী শ্লিপ, যদি চাকৰিয়াল হয় তেতিয়াহ'লে চেলাৰী শ্লিপ দিব লাগিব, আৰু যদি বিজনেছমেন হয় তেতিয়াহ'লে ইনকাম টেক্সৰ ফাইল, নহ'লে আপোনাৰ গাঁওবুঢ়া বা ৱাৰ্ড কমিশ্যনৰ পৰা এখন আপোনাৰ প্ৰমাণপত্ৰ দিব লাগে, আৰু অন্য এনি এটা ডকুমেণ্টত আপোনাৰ এই যিখন ইউজাৰ ফৰ্ম এইখন আপলোড দিব লাগিব, এই ফৰ্মখন ফিল আপ কৰি কিনে। তেনেকৈ দিলে আপোনাৰ ধৰি লওক ইনকাম চাৰ্টিফিকেটখন আপুনি কম দিনৰ ভিতৰতে পাব পাৰে।